Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল। যোৱা ক্লাছত আমি এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 3 ৰ 4 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিও আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 ৰ 5 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিওটোলৈ আগবাঢ়ো। ইয়াৰ আগৰ ভিডিওখিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাস 8 ম্যাথছ বুলি এটা প্লেলিস্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিও একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এটা ইয়াতে আমাৰ কি কৈছিলে, সলভ দা ফলোইং ইকুৱেশ্যন এণ্ড ভেৰিফাই দা ৰিজাল্ট। কি কৈছিলে, আমাৰ সমীকৰণবিলাক সমাধান কৰিব দিছিলে আৰু তাৰ যেটো ৰিজাল্ট ওলাব, ঠিক আছে, ফলাফল যেটো ওলাব হেতু মানে শুদ্ধ হৈছে নে নাই তাক পৰীক্ষা কৰি দেখাব দিছিলে। ঠিক আছে, আমি কেনে কৰিছিলো, প্ৰথমতে x ৰ ভ্যালুটো উলিয়াই লৈছিলো আৰু তাৰপিছত x ৰ মানটো সমীকৰণটোত বহাই দিছিলো। বহাই দিয়াৰ পিছত যদি আমি বাওপক্ষ আৰু সোপক্ষ একে ওলাইছিলে, সমান ওলাইছিলে, তেনেহলে আমাৰ সমীকৰণটো কি হৈছিলে, শুদ্ধ হৈছিলে। ঠিক আছে, আমি হেতু পদ্ধতিতে কৰিম। তোমালোকে এতিয়া প্ৰথমতে চাই লোৱা। এতিয়া চোৱা, কোৱেশ্চন নম্বৰ 5 ত দিছে x divided by 7 plus x minus 4 divided by 3 equal to 2। এতিয়া চোৱা, ইয়াতে আমি কি কৰিম, ইহত দুটাৰ লসাগু উলিয়াম। হল, তে ইয়াতে আছে তোমাৰ 7 আৰু ইয়াতে আছে কিমান 3। 7 আৰু 3 লসাগু কিমান হ'ব, 7 3 গুণ 21। গতিকে তলত 21 পাতিলো। তে 7 ৰ 21 কেবাৰ যাব, 3 বাৰ যাব। গতিকে 3 ইনটু ওপৰত কিমান আছে চোৱা x, গতিকে ইয়াতে x পাতিলো। যোগ চিন আছে, যোগ দিলো। 3 ৰ 21 কেবাৰ যাব, 7 বাৰ যাব, হয়নে, 3 7 গুণ 21। গতিকে ইয়াতে পাতিলো 7। ওপৰত কিমান আছে x - 4, গতিকে x - 4 ইকুৱেল টু কিমান হ'ব 2। বুজি পালানে? এতিয়া চোৱা, এটো আমি বৰ্জ্য পূৰণ কৰিম। 2 তলত 1 এটা আছে বুলি ধৰি লোৱা। গতিকে বৰ্জ্য পূৰণ কৰিলে কি হ'ব, ওপৰটোৱে তলৰটোক লগত পূৰণ হ'ব, ওপৰটোৱে ইয়াৰ লগত পূৰণ হ'ব। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ লগত যদি তুমি 1 পূৰণ কৰা কিমান পাবা, এটো সংখ্যাই পাবা, হয়নে? এটা লিখা 3 * x মানে হ'ব 3x প্লাস, এতিয়া এটো তুমি ভাগি দিয়া, কি হ'ব, 7 ৰ x ক যদি পূৰণ কৰা কিমান হ'ব 7x। মাইনাস চিন আছে, মাইনাস দিয়া, 7 4 গুণ 28। যদি এই চিনটো মাইনাস হল হয় তেতিয়া হলে ভিতৰৰ চিনবিলাক সলনি হল হয়। এতিয়া যেহেতু এটো প্লাস আছে, গতিকে ভিতৰটো এটো কি হ'ব, ব্ৰেকেটৰ ভিতৰৰ চিনটো হেতু মাইনাসে থাকিব। বুজি পালা? তাৰপিছত চোৱা, 21 ৰ লগত এটো 2 টো কি হৈ যাব, পূৰণ হৈ যাব। কিন্তু আমি কি কৰিলো, বৰ্জ্য পূৰণ কৰি দিলো। হল, তাৰপিছত এতিয়া চোৱা 7 টকা জমা 3 টকা জমা, গতিকে টোটাল জমা কিমান হ'ব 10 টকা, 10x। হল, এফালে এটো পূৰণ কৰা, 2 গুণ 2, 2 2 গুণ 4। 28 টো কি হৈ আছে, তোমাৰ মাইনাস হৈ আছে, সমাজনে এফালে লৈ আহা কি হৈ যাব, প্লাস হৈ যাব। হল, 10x ইকুৱেল টু, দুইটা প্লাস কৰা, 8 2 10 0 উকলিব 1, 4 2 6 6 1 7। এটাকে কিমান ওলাব, x ৰ লগত 10 টো পূৰণ হৈ আছে, সমাজনে এফালে লৈ গলে কি হৈ যাব, হৰণ হৈ যাব। তাৰ মানে 70 divided by 10। 10 ৰে 70 কেবাৰ যাব, 7 বাৰ যাব, হয়নে? গতিকে x ইকুৱেল টু তুমি কিমান পালা, 7 পালা। বুজি পালা? এতিয়া আমি কি কৰিম, এইটো সমীকৰণতে ধৰা, এইটো সমীকৰণকে আমি ধৰো। চোৱা, এইখিনি আমি সমাধান কৰি পেলাই সমীকৰণটো আমি পালোগৈ এইটো 10x ইকুৱেল টু 10। তে ইয়াতে আমি x ৰ জায়গাত তুমি কি কৰি চাবা, 7 পাতি চাম। হল, 7 পাতি চালে যদি এটো ওলাই তেনেহলে আমাৰ আনসাৰটো শুদ্ধ হ'ব। তে তুমি লোকে এনেকৈ লিখি লবা আৰু লেফট হ্যান্ড সাইড মানে বাওপক্ষ কি আছিলে, এটো আছিলে বাওপক্ষ, হয়নে? পাতা x divided by 7 plus x minus 4 divided by 3 এনেকৈ কৰিব পাৰা। তে এফালে 2 ওলাই নে নোলাই চাম আমি x ৰ মানটো পাতি পেলাই। হল, ইয়াতে x ৰ জায়গাত তুমি 7 পাইছা, গতিকে 7 পাতা। হল, 7 minus 4 divided by 3। হল, কাটাই যাব, 1 হ'ব আৰু ইফালে তুমি কিমান পালা, 7 টকা জমা 4 টকা ধাৰ, তাৰ মানে জমা 3 টকা, গতিকে 1। বুজি পালানে? এইখিনি এটা কথা মন কৰিবা, এটো তুমি কাটিব নোৱাৰা কাৰণ প্লাস হৈ আছে ন, পূৰণ হলে কাটিব পাৰিবা। গতিকে এতিয়া চাবা এফালে কিমান পালা, 7 divided by 7 plus 3 divided by 3। দুইটা লসাগু উলিওৱা 21 হ'ব। 7 ৰে 21 ক 3 বাৰ যাব, গতিকে কিমান হ'ব, 3 ইনটু 7। যোগ চিন আছে, যোগ দিয়া, 3 ৰে 21 7 বাৰ যাব, 7 ইনটু 3 কিমান পালা, 7 3 গুণ 21 যোগ 7 3 গুণ 21,
divided by 21 21 যোগ কৰি দিয়া কিমান পাবা 42 divided by 21 তে 21 এৰে 42 কে বাজাব দুবাৰ যাব দেখিলা না গতিকে এনসাৰটো কিমান পালা 2 তে তুমি লিখিব পাৰা যে left hand side equal to right hand side দেখিছা 2 আছিলে কোৱেশ্চনটোত গতিকে 2 আমাৰ ওলাইছে গতিকে তোমাৰ কি হৈছে কোৱেশ্চনটো শুদ্ধ হৈছে বুজি পালা ধুনীয়াকৈ নোট ডাউন কৰি লোৱা এতিয়া আমি আহিম কোৱেশ্চন নম্বৰ 6 হলে কোৱেশ্চন নম্বৰ 6 ত দিছে 2x plus bracket 3x plus 1 plus 4x plus 2 divided by 3 is equal to 13 এতিয়া চোৱা ইয়াতে আমি কি কৰিম এটা তোমালোকে যদি ভালদৰে মন কৰা ব্ৰেকেটত আছে আৰু আগত তোমাৰ প্লাস চিন আছে গতিকে ইয়াত আমি কি কৰিব পাৰো ব্ৰেকেটডাল উঠাই দিব পাৰো তো ইয়াতে আমি লিখিব পাৰো 2x plus 3x plus 1 plus 4x plus 2 divided by 3 আছে 3 পাতা equal to 13 আছে 13 পাতিলো হল একে ৰাখিছো খালি ব্ৰেকেট ব্লা অতৰাই দিছো এটা ইয়াতে মন কৰা তুমি সোৱা 2x plus 3x plus 4x মানে চলক টকা সংখ্যা কিটা আমি একেলগ কৰো বুজি পাইছা নে 2x plus 3x plus 4x কইলো হল তো এটা সোৱা 1 টকা জমা 2 টকা জমা গতিকে 2 একে কিমান হ'ব 3 divided by 3 আছে 3 পাতা equal to 13 আছে 13 পাতা হল এটা সোৱা এটা গুটেকিটা প্লাস কৰি দিয়া কিমান হ'ব 3 2 5 5 4 9 মানে 9x plus 3 divided by 3 is equal to 13 হল এটা তোমালোকে মন কৰা ইয়াতে 3 টো তোমাৰ ইয়াৰ লগত কি হৈ আছে হৰণ হৈ আছে তে এই হৰণ হৈ থকা 3 টো যদি আমি ইফালে লৈ যাও হৰণটো কি হৈ যাব তোমাৰ পূৰণ হৈ যাব তাৰ মানে তোমাৰ কিমান আহিব 9x plus 3 divided by 3 into 3 আৰু ইফালে তোমাৰ কি হৈ যাব 13 into 3 ইয়াতে 3 3 কাটা গল তুমি পালা ইফালে 9x plus 3 equal to 13 into 3 হল তেকিটা পূৰণ কৰি দিয়া কিমান ওলাই সোৱা 9x plus 3 equal to দুটা পূৰণ কৰা 3 3 গুণ 9 3 গুণ 3 হল এতিয়া মন কৰা 9x ৰ লগত 3 টো কি হৈ আছে প্লাস হৈ আছে এটা তাক যদি তুমি ইফালে লৈ যোৱা সমাজনৰ ইফালে তেতিয়া হলে 3 টো কি হৈ যাব মাইনাস হৈ যাব মানে -3 কৈ দিলে তোমাৰ ইফালে কি হৈ যাব 0 হ'ব এফালে -3 এটা বেছিকে পাতিলো তো এফালেও তুমি -3 এটা বেছিকে পাতিব পাৰা এটো লাইন এনেকেও পাতিব পাৰা বা তোমালোকে ডাইৰেক্ট পাতিব পাৰা যে এটো 3 প্লাস হৈ আছে এফালে লৈ যাও প্লাস তো তেতিয়া কি হৈ যাব -3 হৈ যাব হল এফালে পাই গলা 9x ইকুৱেল টু তো মাইনাস কৰা কিমান আহিব 36 হল তে 9 তো ইয়াৰ লগত পূৰণ হৈ আছে সমাজনে এফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব মানে 36 ডিভাইডেড বাই 9 9 এৰে ইয়াক কাটি দিয়া 9 4 গুণ 36 তাৰমানে তুমি কি পালা x ৰ ভ্যালুটো পালা 4 হল বুজি পালা নে x ৰ ভ্যালু পালা 4 এতিয়া আমি কি কৰিম জানানে লেফট হ্যান্ড সাইডটো পাতিলম আমাৰ বাও পক্ষত কি আছে গুটেটো পাতিলম তাতে আমি কি কৰিম x ৰ জায়গাত মানবিলাক পুট কৰি যাম আৰু ইকুৱেল টু 13 ওলাই নে নোলাই চাম যদি 13 ওলাই আমাৰ কোৱেশ্চনটো শুদ্ধ হ'ব আৰু যদি হে 13 নোলাই তেনেহলে আমাৰ কি হ'ব কোৱেশ্চনটো ভুল হ'ব হল plus 4x plus 2 divided by 3 এটা চাবা হা ইয়াতে আমি কি পাইছিলো 3 2 5 5 4 9 মানে 9x পালো আৰু ফলে সংখ্যা কিটা একলগ কৰি দিয়া 2 1 কিমান 3 divided by 3 হল নেক্সট এতিয়া আমি কি কৰিম সোৱা x ৰ জায়গাত মান পাতি দিম এটা x ৰ মান তুমি কিমান পাইছিলা 4 গটিকে 9 পূৰণ 4 পাতি দিয়া plus 3 আছে divided by 3 হল 9 4 গুণ 36 plus 3 divided by 3 দুটা প্লাস কৰি দিয়া 36 এ 3 এ 39 হ'ব divided by 3 তে ইয়া কাটা 3 গুণ 3 3 3 গুণ 9 তাৰ মানে কিমান পালা তুমি 13 পালা আৰু এফালে আমাৰ ৰাইট হ্যান্ড সাইডটো কি আছিল 13 আছিল তাৰ মানে তুমি কি বুজি পালা যে লেফট হ্যান্ড সাইড ইকুৱেল টু তুমি কি পালা ৰাইট হ্যান্ড সাইড গতিকে তোমাৰ আনসাৰটো কি হৈছে শুদ্ধ হৈছে বুজি পাইছানে বাৰু এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 7 হলে নেক্সট কোৱেশ্চন নম্বৰ 7 টো চাই লোৱা x - 3 divided by 2 minus x - 1 divided by 5 equal to twice x - 3 divided by 5 হল এতিয়া চোৱা যেহেতু গুটে কিটাতে তোমাৰ কি হৈ আছে x আছে মানে চলক আছে গতিকে আমি ইয়াক কি কৰিম এটো সাইডে লৈ আহিম তাৰছত আমি গুটে কিটাৰে লসাগু উলিয়াব পাৰিম হয়নে এতিয়া চোৱা
বাওপক্ষটো আমি একে ৰাখিম minus x minus 1 divided by 5 আৰু এটো তোমাৰ কি কৰিছে সমান চিহ্ন ইফালে আছিল ন তাক আমি এটো সাইডে লৈ আহিম মানে ইয়াতে একো চিহ্ন নাই আগত তাৰ মানে এটো ইফালে যদি লৈ আহা তেতিয়া হলে কি হৈ যাব বিয়োগ হৈ যাব একো চিহ্ন নাই মানে হৈছে প্লাস হল প্লাস টো ইফালে লৈ আহিলে মাইনাস হৈ যাব ইকুৱেল টু কিমান হ'ব 0 হ'ব হল এটা চোৱা তলত কি আছে চোৱা ইয়াতে আছে 2 5 5 গতিকে 5 আৰু 2 লসাগু কিমান হ'ব 10 হ'ব হনে 5 দুগুণ 10 গতিকে লসাগু আহিব কিমান 10 এতিয়া তুমি চোৱা আমি কি কৰিম ইয়াতে যেটো সংখ্যা থাকে সেই সংখ্যাটোৰ এটুক আমি হৰণ কৰিম তে ইয়াতে আমাৰ কিমান আছে 2 আছে 2 ৰে যদি 10 হৰণ কৰা কেবাৰ যাব 2 5 গুণ 10 গতিকে ওপৰত আমি পাতিম 5 তাৰছত এই 2 টোৰ ওপৰত যেটো সংখ্যা আছে সংখ্যাটো ইয়াত তুমি যেটো সংখ্যা পোৱা তাৰ লগত কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব এটা x - 3 আছে x - 3 তোমালোকে জানা এনেকুৱা হয়নে তো মাইনাস ইন আছে মাইনাস দিয়া 5 ৰে 10 দুবাৰ যাব গতিকে 2 পাতা 2 পূৰণ এটো কিমান আছে ইয়াতে x - 1 x - 1 মাইনাস ইন আছে মাইনাস পাতা 5 ৰে 10 দুবাৰ যাব গতিকে 2 পাতা ওপৰত তোমাৰ কিমান আছে twice x - 3 আছে তো এজ ইট ইজ পাতি দিয়া হল ইকুৱেল টু 0 নেক্সট এতিয়া চাবা যেটো আমাৰ ব্ৰেকেট আছে গতিকে আমি ব্ৰেকেট ব্লক অতৰাবৰ কাৰণে কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব ইয়াক এটো 2 ৰে পূৰণ কৰিব লাগিব ইয়াক আৰু 5 ৰে পূৰণ কৰিব লাগিব ইয়াক 10 টো আমি ইফালে লৈ গৈ আছো তো এটো প্ৰথমতে চাই লোৱা 5 এ x ক পূৰণ কৰা কিমান আহিব 5x - 5 3 গুণ 15 হল তে ইয়াতে সো এটো চিন মাইনাসত আছে গতিকে ভিতৰৰ চিনলা খলনি হ'ব তাৰ মানে এটো প্লাস হৈ যাব আৰু 2 * x কিমান হ'ব এটো মাইনাসত আহিব -2x আৰু 2 ৰে একক পূৰণ কৰিলে কেবা যাব 2 গুণ 2 তাৰ মানে এটো মাইনাস চিন আছে মাইনাসটো হৈ যাব প্লাস 2 গুণ 4 4x এটো মাইনাসত আছে প্লাস মাইনাসে মাইনাসে প্লাস 2 3 গুণ 6 এটা 10 টো তোমাৰ হৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব পূৰণ মানে এটা সো ইফালে আমাৰ শূন্য ওলাই যাব হয়নে এটা চোৱা চলক ব্লা একে কৰা 5x - 2x - 4x আৰু সংখ্যা কিটা একে কৰা -15 + 2 + 6 = 0 হল এফালে কিমান পালা চোৱা 4 টকা ধাৰ 2 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 4 এ 2 এ 6 আৰু এফালে 5 টকা জমা এটা 6 টকা যদি ধাৰ হয় 5 টকা যদি জমা হয় তোমাৰ ধাৰ থাকিব কিমান 1 টকা তাৰ মানে কিমান -x হল এটা সংখ্যা কিটা চোৱা 15 টকা ধাৰ আছে 2 টকা জমা 6 টকা জমা তে জমাটো আমি প্ৰথমতে কৰি লও কিমান হ'ব 6 টকা জমা 2 টকা জমা গতিকে টোটাল জমা হ'ব 8 টকা হল -x এটা 15 টকা ধাৰ 8 টকা জমা গতিকে তোমাৰ তাত থাকিব কিমান ধাৰ 7 টকা মানে ইকুৱেল টু 0 -x ইকুৱেল টু এটা 7 টো তোমাৰ মাইনাস হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব প্লাস হৈ যাব +7 হ'ব হয়নে এটা সো ইয়াতে তোমাৰ মাইনাস টো আমি ইফালে লৈ যাব লাগিব x ইকুৱেল টু আহি যাব -7 হল এটো হৈ গল তোমাৰ আনসাৰ তোমালোকে এটো কৰি চাব পাৰা ইয়াতে মান বাতি পেলে ইকুৱেল টু 0 যদি ওলাই তেনে হলে তোমাৰ আনসাৰটো শুদ্ধ হ'ব ঠিক আছে আৰু যদি নোলায় তেনে হলে ভুল হ'ব এটো তোমালোকে নিজে কৰি চাবা দে যেটো ভিডিওটো বহুত দীঘল হৈ গৈছে গতিকে আমি প্ৰমাণটো আমি নকৰো মানে আগৰ কিটা হতে একে আৰু খালি এই লাইনটো পা কৰিবা ইফালে যিমান x থাকিব x ৰ জায়গা -7 বহাই বহাই যাবা ইকুৱেল টু 0 ওলাই না নোলাই চাবা ঠিক আছে যদি হে কৰি দিব লাগে তোমালোকে কমেন্ট এটা কৰিবা মই নেক্সট ভিডিওত কৰি দিম হ'ব ঠিক আছে এটা নেক্সট টো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ 8 টো চাই লোৱা ইয়াতে তোমালোকৰ দশমিকত দিলে 0.25 * 5x - 4 = 0.05 * 10x - 5 হল এটা চোৱা প্ৰথমতে আমি কি কৰিম জানানে ব্ৰেকেট ব্লক অতৰাম এটা ব্ৰেকেট ব্লক অতৰাবৰ কাৰণে কি হক কৰিব লাগিব চোৱা এটোৱে প্ৰথমতে ইয়াৰ লগত তাৰছত ইয়াৰ লগত পূৰণ কৰিব লাগিব হয়নে তেতিয়া ব্ৰেকেট উঠি যাব ঠিক ইয়াটো 0.05 ৰে ইয়াক পূৰণ কৰিব লাগিব তাৰছত ইয়াক পূৰণ কৰিব লাগিব তেতিয়া তোমাৰ কি হ'ব ব্ৰেকেট ব্লক উঠি যাব এতিয়া চোৱা 0.25 * 5x - 0.25 * 4 হল আকৌ ইয়াতো তেনেকে 0.05 * 10x - 0.05 * 5 হল
এটা পূৰণ বিলাক কৰা কিমান পোৱা চোৱা এতিয়া চোৱা 0.25 into 5 এৰে পূৰণ কৰি চোৱা কিমান হ'ব চোৱা 5 5 গুণ 25 ৰ 5 উকলিব 2 5 2 গুণ 10 11 12 হল ইফালে তো দুটা আগত দশমিক গতিকে দুটা আগত দশমিক x আছে গতিকে x পাতা হল নেক্সট তুমি কি কৰিব লাগিব 0.25 এৰে পূৰণ কৰিব লাগিব 4 ৰ লগত তো পূৰণ কৰি চাবা 5 4 গুণ 20 শূন্য উকলিব 2 4 গুণ 8 9 10 মানে 1.00 0.00 আহিব গতিকে আমি নেপাতো অকল 1 বুলি পাতিম হল ঠিক তেনেদৰে নেক্সট টু চোৱা ইয়াতে তোমাৰ দিলে 0.05 into 10 equal to কিমান হ'ব 0.5x হল নেক্সট তুমি চোৱা 0.05 into 5 equal to হ'ব 0.25 তোমালোকে তো পূৰণ কৰি চাবা আৰু হল এতিয়া চোৱা ইয়াতে তোমাৰ 0.05 টো প্লাস হৈ আছে তো তাক আমি কি কৰিম এফালে লৈ আহিম 1.25x minus 0.5x so এটো কিয় মাইনাস হল কাৰণ এফালে প্লাস হৈ আছিল হল সংখ্যাটো তোমাৰ এফালে মাইনাস হৈ আছিল তাক আমি এফালে লৈ যাম তেতিয়া মাইনাস টো কি হৈ যাব প্লাস হৈ যাব এফালে আছে minus 0.25 তাৰছত এই 1 টো আমি এফালে লৈ যাও মাইনাস হৈ থকা কাৰণে কি হৈ গল প্লাস হৈ গল হল এখিনলৈকে বুজি পাইছা এতিয়া চোৱা এটো মাইনাস কৰি চোৱা কিমান আহিব 0.75x equal to 1 টকা জমা আৰু 0.25 টকা ধাৰ এটা 1.00 কৈ পেলে তো মাইনাস কৰি দিয়া তেতিয়া তোমাৰ কিমান আহিব মানে চোৱা 1.00 কৰি পেলে 25 এটো মাইনাস কৰি চাবা কিমান আহিব 0.75 হল এটা তোমাৰ x ৰ লগত 0.75 টো কি হৈ আছে পূৰণ হৈ আছে তাক যদি সমানচিহ্ন ইফালে লৈ যোৱা পূৰণটো কি হৈ যাব হৰণ হৈ যাব একে পাই গলা আৰু হনা তাৰ মানে কিমান হ'ব 1 হ'ব বুজি পালা নে x ৰ ভ্যালুটো তুমি কিমান পালা 1 পালা হল এটো হৈ গল তোমাৰ আনসাৰ তোমালোকে এটা কি কৰিব পাৰা 1 টো ইয়াতে বহাই চাব পাৰা দুইটা সাইড সমান হৈছে নাই চাব পাৰা হনা যদি সমান হৈছে তোমাৰ আনসাৰটো শুদ্ধ হ'ব আৰু যদি নহয় তেনলে আনসাৰটো কি হ'ব ভুল হ'ব তোমালোকে ইয়াত এনেকে আৰু এটা পদ্ধতিটো কৰিব পাৰা কেনেকুৱা কৰিব পাৰা চোৱা এপালে তুমি বাও পক্ষটো লিখিবা আনফালে তুমি সো পক্ষটো লিখিবা ঠিক আছে তাৰপিছত চোৱা বাও পক্ষ তোমাৰ কিমান আছিল 0.25 into 5x minus 4 আৰু ইফালে তোমাৰ আছিল 0.05 into 10x minus 5 হল এটা তোমাক কৰিব পাৰা x ৰ জায়গাত 1 বহাই চাব পাৰা into 5 into 1 minus 4 0.25 into 5 এগুণ 5 minus 4 হল তাৰ মানে তুমি কিমান পালা 5 টকা জমা 4 টকা ধাৰ তাৰ মানে 1 টকা তো এফালে তোমাৰ 1 ৰ লগত ইয়াক পূৰণ কৰিলে 0.25 এ পাবা হল এফালেও কৰিছোৱা তেনেকে 0.05 into 10 into 1 minus 4 হল তাৰ মানে তুমি কিমান পালা চোৱা 0.05 10 এগুণ 10 মানে 10 minus 5 10 ৰ 5 গল থাকিল কিমান 5 হল এটো পূৰণ কৰিছো 5 5 গুণ 25 লিখলা 0.05 25 আৰু 0.25 দুইটা সাইড একে ওলাইছে তাৰ মানে লেফট হ্যান্ড সাইড ইকুয়াল টু তুমি কিমান পালা রাইট হ্যান্ড সাইড তো আমাৰ প্ৰমাণ হৈ গল ঠিক আছে এটো হৈ গল তোমাৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well